মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজি ভিডিঅ'লে তোমালোকক স্বাগতম জনাইছো। আজি আমি চতুৰ্থ শ্ৰেণীৰ স্পন্দন কিতাপৰ অধ্যায় 2ৰ পাৰ্ট 2 পানী আৰু জুইৰ আখ্যান নামৰ সাধুটো পঢ়িম। তোমালোকে মনোযোগেৰে চাই যাবা। চোৱা, পানী আৰু জুইৰ আখ্যান মানে পানী আৰু জুইৰ সাধু। অৰুণাচলৰ আদি জনজাতিৰ মাজত প্ৰচলিত লোককথা। এইটো হৈছে অৰুণাচলৰ আদি জনজাতিৰ মাজত প্ৰচলিত এক লোককথা। সমাজৰ উন্নতিৰ বাবে সকলোৱে মিলা-প্ৰীতিৰে থকা প্ৰয়োজন। সমাজ এখনৰ উন্নতিৰ বাবে সকলোৱে মিলা-প্ৰীতিৰে থকা প্ৰয়োজন। কেতিয়াবা দুটা বেলেগ বেলেগ ফৈদৰ মাজত বিভেদ সৃষ্টি হ'ব পাৰে। কেতিয়াবা দুটা বেলেগ বেলেগ বংশ বা গোষ্ঠীৰ মাজত বিভেদৰ সৃষ্টি হ'ব পাৰে, হয়নে? মতভেদৰ সৃষ্টি হ'ব পাৰে। তেতিয়া সমাজে সমাধান উলিয়াই শান্তি ৰক্ষা কৰে। তেতিয়া সমাজে কি কৰে? বিভেদ সৃষ্টি হোৱা কাৰণটো বিচাৰি উলিয়াই তাৰ সমাধান উলিয়াই, হয়নে? এবাৰ পানী আৰু জুইৰ মাজত নিজৰ শক্তিক লৈ বিবাদ সৃষ্টি হ'ল। এবাৰ কি হ'ল? জুই আৰু পানীৰ মাজত নিজৰ শক্তিক লৈ বিবাদ সৃষ্টি হ'ল, মানে কাজিয়াৰ সৃষ্টি হ'ল। জুইয়ে নিজৰ শক্তিক লৈ অহংকাৰ কৰিলে আৰু পানীয়ে নিজৰ শক্তিক লৈ অহংকাৰ কৰিলে বাবে দুজনৰ মাজত কাজিয়াৰ সৃষ্টি হ'ল। ফলত চাৰিওফালে হাহাকাৰ লাগিল। তাৰপিছত কি হ'ল? চাৰিওফালে হাহাকাৰ লাগিল। সমাজে কেনেকৈনো ইয়াৰ মীমাংসা কৰিলে পঢ়ো আহা। তাৰপিছত সমাজে কেনেকৈ এই কাজিয়াক মিলালে আমি এতিয়া পঢ়িম। এতিয়া চোৱা, আমি ছবিত দেখিছোঁ জুই আৰু পানীৰ মাজত কাজিয়া লাগিছে, হয়নে? ফলত কি হৈছে চোৱাচোন, চাৰিওফালে হাহাকাৰ লাগিছে, হয়নে? এতিয়া আমি সাধুটো পঢ়ি গম পাম তাৰপিছত কি হৈছে, হয়নে? জুই আৰু পানীৰ মাজত এবাৰ ভীষণ কাজিয়া লাগিল। জুই আৰু পানীৰ মাজত কি হ'ল? এবাৰ বহুত ডাঙৰ কাজিয়া লাগিল। কাজিয়াৰ কাৰণ আছিল নিজৰ নিজৰ অহংকাৰ। আৰু সেই কাজিয়াৰ কাৰণ কি আছিল জানানে? সেই কাজিয়াৰ কাৰণ আছিল জুই আৰু পানীৰ নিজৰ নিজৰ শক্তিৰ কাৰণে সিহঁতে অহংকাৰ কৰিছিল। জুইয়ে পানীক কৈছিল, মই তোতকৈ শক্তিশালী। জুইয়ে ক'লে পানীক, মই তোতকৈ শক্তিশালী, মোৰ শক্তি বেছি বুলি ক'লে। গোটেই পৃথিৱীখনকে পুৰি ছাই কৰিব পাৰোঁ। জুইয়ে ক'লে, মই গোটেই পৃথিৱীখনক পুৰি ছাই কৰি দিব পাৰোঁ। মোৰ ভয়ত শুকান গছ-গছনি, হাবি-বন, ডাল-পাত সকলোবোৰ কঁপি থাকে। জুইয়ে ক'লে, মোৰ ভয়ত গছ-গছনি, হাবি-বন, ডাল-পাত আদি সকলো ভয়তে কঁপি থাকে বুলি ক'লে। জুইৰ এনে বৰ কথা সহিব নোৱাৰি পানীয়ে ক'লে, ইহ, তোৰ আৰু এই সোপাহে কথা। তাৰপিছত জুইৰ সেই ডাঙৰ ডাঙৰ কথাবোৰ, অহংকাৰৰ কথাবোৰ শুনি সহিব নোৱাৰি পানীয়ে ক'লে, ইহ, তোৰ এইবোৰহে কথা। তই কিমান শক্তিশালী জানো নহয়? পানীয়ে ক'লে, তই কিমান শক্তিশালী মই জানো নহয়? এখিলা শুকান পাত পুৰি ছাই কৰিব পাৰ বুলি ইমান অহংকাৰ নে? পানীয়ে ক'লে জুইক, তোৰ কিমান শক্তি আছে মই জানো নহয়, তই এখিলা পাত পুৰি ছাই কৰিব পাৰ বুলিয়ে ইমান অহংকাৰ কৰিব লাগেনে বুলি পানীয়ে ক'লে। মোৰ আগত সেই কথাকে কৈ বৰাই কৰিবলৈ আহিছ। তাৰপিছত মোৰ আগত সেই কথাবোৰ কৈ নিজৰ গুণগান কৰিব আহিছ বুলি পানীয়ে ক'লে। জাননে নাজান মই যে গোটেই পৃথিৱীখনকে আৱৰি আছো? পানীয়ে ক'লে, তই জাননে নাজান মই গোটেই পৃথিৱীখনকে আৱৰি আছো বুলি ক'লে। মন গ'লেই মই পৃথিৱীৰ হাবি-বন, পৰ্বত, পাহাৰ সকলো বুৰাই পেলাব পাৰোঁ। পানীয়ে ক'লে, মোৰ মন গ'লে মই এই পৃথিৱীখনৰ সকলো হাবি-বন, পৰ্বত আদি সকলো মই বুৰাই পেলাব পাৰোঁ বুলি ক'লে। তোক পৰাস্ত কৰিবলৈতো কথাই নাই, দুটোপাল মানৰহে কাম। তোক পৰাস্ত কৰাবলৈ মোৰ কোনো ডাঙৰ কথা নহয়, মাত্ৰ দুটোপাল পানী হ'লেই মই তোক পৰাস্ত কৰিব পাৰিম বুলি ক'লে। পানীৰ কথা শুনি জুই খঙত টিঙি দি তোলা হ'ল। এতিয়া পানীৰ কথা শুনি জুইৰ আৰু বেছি খং উঠিল। সি পানীৰ ফালে চোঁচা মাৰি আহিল। তাৰপিছত কি হ'ল? পানীৰ কথা শুনি জুইৰ খং উঠিল। তাৰপিছত সি পানীৰ ফালে একেবাৰে দৌৰি আহিল, হয়নে? আৰু ক'লে, আহ, তোক মই এতিয়াই উতলাই ভাপ কৰি দিওঁ। তাৰপিছত পানীক ক'লে, আহ, তোক মই এতিয়াই উতলাই ভাপ কৰি দিম বুলি ক'লে। তোমালোকে জানা নহয় পানী উতলালে ভাপ হয়, হয়নে? তেনেকৈ যদি আমি বহুত সময় পানী উতলাওঁ তেতিয়া কি হ'ব? ভাপ হৈ ভাপখিনি উৰি যাব আৰু পানী
বাচনটোত শুকাই যাব হয়নে দুয়োৰে তয়াময়া ৰণ লাগিল তাৰপিছত কি হ'ল দুয়োটাৰে মাজত ডাঙৰ কাজিয়া লাগিল এই যুদ্ধৰ ফলত বহু ঠাই পানীত বুৰ গ'ল তাৰপিছত কি হ'ল এই যুদ্ধ হওঁতে কি হ'ল বহু ঠাই পানীত বুৰ গ'ল পানীত ডুবি গ'ল লগতে বহুত জীৱ জুইত জাহ গ'ল তাৰপিছত কি হ'ল জুইতো বহুত জীৱ পুৰি মৰি গ'ল চাৰিওফালে হাহাকাৰ লাগিল তাৰপিছত কি হ'ল তাত চাৰিওফালে হাহাকাৰ লাগিল হয়নে পানী আৰু জুইৰ এনে কাজিয়া দেখি মানুহে ভাবিলে কথা দেখোন গুৰুতৰ কথাটো ডাঙৰে হৈ গ'ল দেখোন এনেকৈ হলে জুই আৰু পানীয়ে সকলো গ্ৰাস কৰিব যদি এনেকুৱা চলি থাকে তেতিয়া কি হ'ব জুই আৰু পানীয়ে সকলো সৰ্বনাশ কৰি পেলাব হয়নে পাছত সিহঁতৰ যিকোনো এটা হাৰিব আৰু কি হ'ল দুটাৰ কাজিয়া লাগি থাকিলে অৱশেষতটো কোনোবা এটাইতো হাৰিবই হয়নে ফলত আমি পৰাজিত পক্ষক পৃথিৱীৰ পৰা হেৰুৱাব লাগিব আৰু যিটো পক্ষই হাৰিব তাক আমি পৃথিৱীৰ পৰা হেৰুৱাব লাগিব বুলি মানুহৰ মনত ভয় হ'ল মানুহবোৰে মানুহে কি কৰিলে আলোচনা কৰিলে এই দুই শক্তি আমাৰ বাবে অপৰিহাৰ্য এই দুটা শক্তি আমাৰ বাবে প্ৰয়োজনীয় হয়নে আমাৰ জুই নহলেও নহয় আৰু আমাৰ পানী নহলেও নহয় হয়নে গতিকে সোনকালে এই কাজিয়াখনৰ কিবা এটা মীমাংসা কৰিব লাগিব গতিকে সোনকালে আমি এই কাজিয়াখনৰ কিবা এটা উপায় উলিয়াব লাগিব বা মিলাব লাগিব বুলি মানুহে আলোচনা কৰিলে তেওঁলোকে এখন মেল পাতিলে তাৰপিছত তেওঁলোকে এখন মেল বা সভা পাতিলে হয়নে সেই মেলত দেশ বিদেশৰ অলেখ প্ৰাণী গোট খালে সেই সভাত কি হ'ল দেশ বিদেশৰ পৰা লাখ লাখ প্ৰাণী আহি গোট খালে পানী আৰু জুইক দুফালে ৰাখি এই কাজিয়াৰ বিচাৰ আৰম্ভ হ'ল তাৰপিছত কি হ'ল পানী আৰু জুইক দুফালে ৰাখি কাজিয়াটোৰ বিচাৰ আৰম্ভ কৰিলে সভাসদৰ মাজত বহু পৰ আলোচনা বিলোচনা চলিল তাৰপিছত কি হ'ল সভাসদৰ মাজত বহু সময়লৈকে আলোচনা বিলোচনা চলিল শেষত ৰাইজে এটা পৰীক্ষা পতাৰ সিদ্ধান্ত ল'লে আৰু অৱশেষত ৰাইজে কি কৰিলে পৰীক্ষা এটা পতাৰ সিদ্ধান্ত ল'লে ৰাইজে আদেশৰ সুৰত ক'লে তাৰপিছত ৰাইজে আদেশ দি ক'লে জুই তুমি পাহাৰৰ তলত দপদপকৈ জ্বলি থাকা ক'লে জুই তুমি পাহাৰৰ তলত দপদপকৈ জ্বলি থাকা পানী তুমি পাহাৰৰ ওপৰলৈ যোৱা আৰু পানীক ক'লে পানী তুমি পাহাৰৰ ওপৰলৈ যোৱা আমি সংকেত দিয়াৰ লগে লগে তুমি তললৈ হুৱাই নামি আহিবা আমি যেতিয়া তোমাক সংকেত দিম তেতিয়াই তুমি তললৈ হুৱাই নামি আহিবা যদি তুমি জুইক শান্ত কৰিব পাৰা তেন্তে তোমাকে শক্তিশালী বুলি মানিম আৰু যদি তুমি জুইক শান্ত কৰিব পাৰা তেতিয়া তোমাক আমি শক্তিশালী বুলি মানিম আৰু যদিহে জুইয়ে তোমাক উতলাব পাৰে তেন্তে জুইকে শক্তিশালী বুলি ভাবিম আৰু জুইয়ে যদি তোমাক উতলাব পাৰে তেতিয়া আমি জুইক শক্তিশালী বুলি মানিম বুলি ক'লে কথামতেই কাম পাহাৰৰ নামনিত জুই দপদপকৈ জ্বলি উঠিল আৰু সেই কথামতেই কাম হ'ল কি হ'ল পাহাৰৰ তলত জুই দপদপকৈ জ্বলি উঠিল তাৰ ৰঙা শিখাবোৰে আকাশ চুলে আৰু এনেকে জুই জ্বলিলে যে জুইৰ পৰা ওলোৱা ৰঙা ৰঙা শিখাবোৰ আকাশ পালেগৈ মানে বৰ ওপৰ পালেগৈ পানীয়ে পাহাৰৰ ওপৰত থুপ খাই ৰাইজৰ সংকেতলৈ বাট চাই ৰল তাৰপিছত পানীয়ে কি কৰিলে পাহাৰৰ ওপৰত থুপ খাই যেতিয়া ৰাইজে সংকেত দিব তেতিয়া ওপৰৰ পৰা নিগৰি আহিব বুলি বাট চাই ৰল সময়ত সভাসদে পানীক জুইৰ ওপৰেদি বৈ যাবলৈ ক'লে তাৰপিছত যেতিয়া সময় হ'ল তেতিয়া সভাসদে পানীক জুইৰ ওপৰেৰে বৈ যাবলৈ ক'লে ফেনে ফুটুকাৰে পানী নামি আহিল তাৰপিছত কি হ'ল ফেনে ফুটুকাৰে পানী ওপৰৰ পৰা নামি আহিল পানী যিমানেই ওচৰ চাপিল জুইৰ ভয় সিমানেই বাঢ়িল আৰু পানী যিমানেই ওচৰ চাপি আহিল জুইৰ ভয় সিমানেই বাঢ়ি আহিল জুইয়ে ভাবিলে পানীৰ লগত যুঁজ লাগি মিছাতেই ইমানখন হ'ল আকৌ জুইয়ে ভাবিলে পানীৰ লগত যুঁজ লাগি কাজিয়া লাগি মিছাতে ইমানখন হ'ল তাক যদি পানীয়ে একেবাৰে নুমুৱাই দিয়ে তেন্তে মানুহবোৰৰ কিমান যে অসুবিধা হ'ব তেতিয়া জুইয়ে ভাবিলে তাক যদি পানীয়ে একেবাৰে নুমুৱাই দিয়ে তেতিয়াহ'লে মানুহৰ বহুত অসুবিধা হ'ব সেই কথা জুইয়ে উপলব্ধি কৰিলে তাৰ মনত বৰ বেজাৰ লাগিল তাৰপিছত জুইৰ মনত বৰ বেজাৰ লাগিল সি বিষণ্ণ মনে পিছুৱাই গ'ল তাৰপিছত সি দুখ মনেৰে পিছুৱাই গ'ল কিন্তু আশ্ৰয় ল'ব ক'ত
কিন্তু এতিয়া আশ্ৰয় ল'ব ক'ত, মানে ক'ত লুকাব, ক'ত থাকিব। অৱশেষত বহু ভাবি চিন্তি জুয়ে শিলৰ ভিতৰত সোমাই নিজকে ৰক্ষা কৰিলে। তাৰপিছত উপায় নাপাই জুয়ে কি কৰিলে, শিলৰ ভিতৰত সোমালে আৰু নিজকে ৰক্ষা কৰিলে। তোমালোকে জানানে, শিল দুটা ঘঁহনি খালে তাৰ পৰা জুই ওলায়। আগৰ দিনত যেতিয়া জুইশলা কাঠিৰ আৱিষ্কাৰ হোৱা নাছিল, তেতিয়া মানুহে কি কৰিছিল জানানে? শিল দুটা ঘঁহনি খোৱাই তাৰ পৰা জুইৰ ফিৰিঙতি যি ওলায় তাৰ পৰাই মানুহে জুই জ্বলাইছিল। পানীয়ে দেখিলে যে গোটেই পৃথিৱী জলমগ্ন হৈ পৰিছে, তেতিয়া পানীয়ে দেখিলে যে গোটেই পৃথিৱীখন পানী পানী হৈ পৰিছে। চৌপাশে কেৱল পানী আৰু পানী, চাৰিওফালে অকল পানী আৰু পানী। তাৰ মাজত জীৱ জন্তুবোৰ কক বকাই আছে, আৰু সেই পানীৰ মাজতে জীৱ জন্তুবোৰ কক বকাই আছে। পানীয়ে নিজৰ ময়বৰ ভাৱৰ ফলত সৃষ্টি হোৱা ভয়ানক দুৰ্যোগ দেখিলে। পানীয়ে তেতিয়া নিজৰ অহংকাৰৰ ফলত সৃষ্টি হোৱা ভয়ানক দুৰ্দশা বা দুৰ্যোগ দেখিলে। নিজৰ ভুল বুজিব পাৰি সি অনুতপ্ত হ'ল। নিজৰ ভুল বুজিব পাৰি তাৰ মনত খুব বেয়া লাগিল। সি সভাসদক কথা দিলে যে জুইৰ সৈতে আৰু কেতিয়াও কাজিয়া নকৰে। তাৰপিছত পানীয়ে পিছত সভাসদক কথা দিলে যে আৰু সি জুইৰ লগত কেতিয়াও কাজিয়া নকৰে। জুয়েও শিলৰ পৰা ওলাই আহি শপত খাই ক'লে। আৰু জুয়েও কি কৰিলে, শিলৰ পৰা ওলাই আহি শপত খাই ক'লে, আজিৰ পৰা আমি কেতিয়াও কাজিয়া নকৰো। আজিৰ পৰা আমি কেতিয়াও কাজিয়া নকৰো বুলি ক'লে।